নমস্কাৰ সকলোকে। টাইটানিক এখন ব্ৰিটিছ মানৱ পৰিবাহী জাহাজ আছিল। ইংলেণ্ডৰ সাউথ এম্পটনৰ পৰা আমেৰিকা নিউয়ৰ্ক চহৰলৈ ইয়াৰ প্ৰথম যাত্ৰা কৰাৰ সময়তেই এটুকুৰা আইচবাৰ্গত খুন্দা মৰাৰ ফলত জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল। 1912 চনৰ 15 এপ্ৰিল তাৰিখে এই শোকাবহ দুৰ্ঘটনাটো ঘটিছিল। টাইটানিক ডুব যোৱাৰ ফলত প্ৰায় 1500-200 জন লোকৰ মৃত্যু হৈছিল। ইতিহাসৰ শোকাবহ সাগৰীয় দুৰ্ঘটনা। ই প্ৰথম জাহাজৰ সময়ত টাইটানিক বিশ্বৰ সবাতোকৈ ডাঙৰ জাহাজ আছিল। হোৱাইট ষ্টাৰ লাইনে পৰিচালনা কৰা অলিম্পিক ক্লাছ অ'চেন লাইনৰ সমূহৰ ভিতৰত ই দ্বিতীয়খন জাহাজ আছিল। বেলফেষ্টৰ হাৰলেণ্ড এণ্ড ৱল্ফ শ্বিপইয়াৰ্ডত ইয়াক নিৰ্মাণ কৰা হৈছিল। ইয়াৰ প্ৰথম যাত্ৰাৰ সময়ত ই সৰ্বমুঠ 2224 জন যাত্ৰী আৰু কৰ্মচাৰী কঢ়িয়াই নিছিল। এডৱাৰ্ড মিষ্টাৰ তত্বাৱধানত টাইটানিকে ইয়াৰ প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ যাত্ৰীসকলৰ মাজত বহুতো বিশ্বৰ কেইগৰাকীমান প্ৰতিপত্তিশীল লোক আছিল। ইয়াৰ উপৰিও গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ড, স্কেন্ডিনেভিয়াৰ প্ৰৱাসী লোক আৰু উত্তৰ আমেৰিকাত নতুন জীৱন বিচাৰি যোৱা ইউৰোপৰ লোকসকলো এই যাত্ৰাৰ সংগী আছিল। টাইটানিক এখন আৰাম আৰু বিলাসৰে পৰিপূৰ্ণ জাহাজ আছিল। ইয়াৰ ভিতৰতে ব্যায়ামগাৰ, বিলাসী ৰেষ্টুৰেণ্ট, গ্ৰন্থাগাৰ আৰু ছুইমিং পুল উপলব্ধ আছিল। জাহাজ পৰিচালনা তথা যাত্ৰীসকলে ব্যৱহাৰ কৰিবৰ বাবে ইয়াত শক্তিশালী অনাতাঁৰ টেলিগ্ৰাফৰ সুবিধা আছিল। যদিও টাইটানিক বহুতো আগশাৰীৰ সুবিধা যেনে পানী প্ৰতিৰোধ কৰিব কথা আৰু দূৰৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা পানী প্ৰতিৰোধী দুৱাৰ আছিল, তথাপি ইয়াত যাত্ৰীৰ উপযোগীতকৈ লাইফবোটৰ সংখ্যা যথেষ্ট নাছিল। সমুদ্ৰযাত্ৰাৰ পুৰণি নিৰাপত্তাৰ নিয়মাৱলীৰ বাবে ই লগত 1178 জন যাত্ৰীৰ বাবেহে লাইফবোট কঢ়িয়াই নিছিল। লাইফবোটৰ সংখ্যা সেই যাত্ৰাৰ মুঠ যাত্ৰীৰ সংখ্যাৰ আধা তথা মুঠ যাত্ৰী আৰু জাহাজৰ কৰ্মচাৰী কঢ়িয়াব পৰা ক্ষমতাৰ মাথো 1/3হে আছিল। 1912 চনৰ 10 এপ্ৰিল তাৰিখে টাইটানিক সাউথ এম্পটন চহৰ এৰি ই নিউয়ৰ্কৰ ফালে পশ্চিমলৈ গতি কৰাৰ আগতে ফ্ৰান্সৰ চেৰবাৰ্গ আৰু আয়াৰলেণ্ডৰ কুইন্সটাউন এতিয়াৰ লগত যোগাযোগ কৰিছিল। 1912 চনৰ 14 এপ্ৰিল তাৰিখে যাত্ৰা আৰম্ভ কৰাৰ 4 দিন পাছত প্ৰায় 375 মাইল অৰ্থাৎ 600 কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছত দক্ষিণৰ ফালে ই এটুকুৰা আইচবাৰ্গত ৰাতিপুৱা প্ৰায় 11:40 বজাত জাহাজখনৰ সময়তে GMT আংশিকভাৱে হোৱা সংঘৰ্ষণ টাইটানিকৰ হাল প্লেট সমূহৰ বহুতো ঠাইত ভিতৰৰ দিশে বেঁকা হৈ গৈছিল। ইয়াৰ ফলত 16টা পানী প্ৰতিৰোধ কোঠাৰ ভিতৰত 5টা কোঠাত সাগৰৰ পানীৰে ভৰি পৰিছিল। লাহে লাহে গোটেই জাহাজখনৰ পানীৰে ভৰি পৰিছিল আৰু প্ৰায় 2:20 জাহাজখন আটলাণ্টিক মহাসাগৰৰ বুকুত ডুব যায়। ইয়াৰে কিছু সংখ্যক যাত্ৰী আৰু কৰ্মচাৰীক লাইফবোটৰ দ্বাৰা জীৱন ৰক্ষা কৰা হৈছিল। জাহাজৰ বিষয়াসকলে প্ৰথমতে মহিলা আৰু শিশুসকলক বচোৱাৰ চেষ্টা কৰাৰ ফলত দ্বিতীয় শ্ৰেণীৰ 90%ৰো অধিক পুৰুষ জাহাজখনত আছিল। প্ৰায় 2:10 টাইটানিকৰ ওপৰত খল্পসমূহৰ পানীত ডুব যায়। ইয়াৰ 10 মিনিটমানৰ ভিতৰতে জাহাজখন ভাগি দুটুকুৰা হৈ পৰে আৰু লগতে 1000ৰো অধিক লোকৰ সৈতে পানীত ডুব যায়। বহুতো যাত্ৰী কেইমিনিটমানৰ ভিতৰতে মহাসাগৰৰ ঠাণ্ডা
পানীৰ কাৰণেই হাইপথাৰ্মিয়াত ভুগি মৃত্যুমুখত পৰিছিল। জাহাজখন ডুব যোৱাৰ পাছত কিছুমান লোকৰ পানীৰ পৰা উদ্ধাৰ কৰি হৈছিল। দুৰ্ঘটনাৰ 2 ঘণ্টামান পাছত RMS কাৰ্পেথিয়া আহি দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল। এই জাহাজখনে অনুমানিক 705 জন লোকক জীৱন্তে উদ্ধাৰ কৰিছিল। টাইটানিকৰ ধ্বংসাৱশেষসমূহ 1985 চনত প্ৰায় 12,415 ফুট অৰ্থাৎ 3,784 মিটাৰ গভীৰতাত পোৱা গৈছে। ইয়াক আৱিষ্কাৰ হোৱাৰ পিছত প্ৰাচীন মানৱ নিৰ্মিত সামগ্ৰী সমুদ্ৰপৃষ্ঠৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সামগ্ৰীসমূহ বিশ্বৰ বিভিন্ন ঠাইৰ সংগ্ৰহালয়ত প্ৰদৰ্শনীৰ কাৰণে মুকলি কৰি দিয়া হৈছে। টাইটানিক ইতিহাসৰ এখন বিশ্ববিখ্যাত জাহাজ হিচাপে গণ্য কৰা হয়। বিভিন্ন গ্ৰন্থ, লোকগীত, চলচ্চিত্ৰ আদিৰ দ্বাৰা ইয়াৰ স্মৃতি এতিয়াও সজীৱ কৰি ৰখা হৈছে। আজি এইখিনি আছিল। আজিলৈ ইমানে। ধন্যবাদ।